কেনেকৈ চেকআপ কৰিব লাগে আপোনালোকে হয়তো যদি নাজানে তেনেহ'লে আমাৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আপোনালোকক জনোৱা হ'ব যে কিদৰে চেকআপ কৰিব আপোনাৰ ৰিজাল্ট। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোৰে মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল, আপোনালোকক জনাব পাই সুখী হৈছোঁ যে যিসকল ভাইটি ভণ্টিসকলে দেশমাতৃ হোৱাৰ অৰ্থে অগ্নিবীৰৰ বাবে এক্সাম দিছিল তেখেতসকলৰ বাবে ভাল খবৰ। ইতিমধ্যে অন্য ৰিজনৰ ৰিজাল্ট ঘোষণা হৈ গৈছে আৰু আমাৰ এনিয়া ৰিজন অৰ্থাৎ নৰ্থ ইষ্ট ৰিজনৰ ৰিজাল্টটো অতি সোনকালে ঘোষণা হ'ব গৈ আছে। গতিকে আপোনালোকে চেকআপ কৰি থাকক, কিয়নো যিকোনো মুহূৰ্তত ৰিজাল্টটো ঘোষণা কৰা হ'ব। আৰু কেনেকৈ চেকআপ কৰিব লাগে আপোনালোকে হয়তো যদি নাজানে তেনেহ'লে আমাৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আপোনালোকক জনোৱা হ'ব যে কিদৰে চেকআপ কৰিব আপোনাৰ ৰিজাল্ট। চ' আহক ভিডিঅ'টোলৈ। প্ৰথম আপোনালোকে গুগল বা ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব। মই গুগল অ'পেন কৰিছোঁ। ইয়াত হিন্দুস্তান জব নেট বুলি চাৰ্চ কৰিব। ইয়াত মই চাৰ্চ কৰা আছে হিন্দুস্তান জব নেট। চাৰ্চ কৰাৰ পিছত যিটো প্ৰথম অপশ্যন ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত চাওক, মই জুম কৰি দিছোঁ, আৰ্মি অগ্নিবীৰ ৰিজাল্ট 2024। ইয়াত ক্লিক কৰিব। ইয়াত এডভাৰটাইজ এতিয়া ক্ল'জ কৰি দিব। ক্ল'জ কৰাৰ পিছত স্ক্ৰল ডাউন কৰিব, তলত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াত আপোনালোকে দেখা পাব, অকণ তলত যাওক, ইয়াত চাওক আৰ্মি অগ্নিবীৰ ৰিজাল্ট 2024 লিংক। কাৰ ষ্টেটৰ ৰিজাল্ট দিলে গোটেই লিংক দিয়া আছে। জয়পুৰৰ ৰিজাল্ট দিছে, যোধপুৰৰ দিছে, আলৱাৰ দিছে, এইকেইটা কেইটামান ডিষ্ট্ৰিক্টৰ দিছে। আৰু আমাৰ নৰ্থ ইষ্ট ষ্টেটৰ চাওঁ আহক। নৰ্থ ইষ্ট আমাৰ ষ্টেটৰ বৰ্তমানলৈকে ৰিজাল্ট দিয়া নাই। ইয়াত আপোনালোকে অ'পেন হোৱা নাই এতিয়ালৈকে, কিন্তু যিকোনো মুহূৰ্তত অ'পেন হ'ব পাৰে, আপোনালোকে চেক কৰি থাকিব। আৰু এই ভিডিঅ'টোত লিংক দিয়া থাকিব, আপোনালোকে ৰিজাল্টটো ডাইৰেক্ট গৈ পিনে লিংকত গৈ ৰিজাল্টটো চাব পাৰিব। আৰু ৰিজাল্টটো দিয়াৰ পাছত কাৰ ৰিজাল্ট ভাল হৈছে আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব। মই আশা কৰি থাকিম আপোনালোকে কমেণ্ট কৰিব বুলি। আৰু যদি কিবা এটা জানিব পাৰিছে এই ভিডিঅ'টোত তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ আহিম অন্য এটি ভিডিঅ'লৈ। আজিলৈ বাই, ধন্যবাদ, জয় অসম।